মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজি আন এটা টপিক লৈ তোমালোকৰ ওচৰলৈ আহিছো আজিৰ টপিকটো হৈছে ক্লাস 12 ৰ চেপ্টাৰ 2 2.3 নম্বৰ টপিক আমাৰ এনসিআরটি কিতাপখনত 2.3 নম্বৰ টপিক যেটো আছে টপিকটো হৈছে তোমাৰ কি বিন্দুসমূহ আধানৰ বাবে সৃষ্টি হোৱা বিভৱ আমি কেনে বিভৱৰ প্ৰকাশ ৰাখিটো উলিয়াম ইয়াৰ আগতে মই প্ৰথম চেপ্টাৰৰ প্ৰতিটো টপিকে ভিডিঅ'ত বুজাই দিছো ভিডিঅ'ৰ যোগেদি আৰু অনুসৰি প্ৰতিটো প্ৰশ্নৰ সমাধান কৰি দিয়া আছে মই ডেসক্ৰিপচনত লিংকটো দি দিছো যিসকলে প্ৰথম চেপ্টাৰটো চোৱা নাই তেওঁলোকে ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি প্ৰথম চেপ্টাৰটো চাব পাৰিবা আৰু তোমালোকৰ যিবিলাক নিউমাৰিকেল প্ৰবলেম আছে সেইবিলাকৰ সলিউশনবোৰ ধুনীয়াকৈ তাৰ পৰা নোট কৰি ল'ব পাৰিবা লগতে যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো ভিডিঅ'টো চাই আছে তেওঁলোকক চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কোৱা হ'ল যাতে পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ স্ক্ৰীনত আগতীয়াকৈ গৈ পায় তোমালোকে ভিডিঅ'টো চাব পাৰা আছো তেনেহলে আজি ভিডিঅ'টো আৰম্ভ কৰো আমি আজিৰ ভিডিঅ'টোত আমাৰ টপিকটো হৈছে বিন্দুসমূহ আধানৰ বাবে বিভৱ চোৱা আমাৰ বিন্দুসমূহ আধানৰ বাবে সৃষ্টি হোৱা বিভৱৰ মানটো আমি নিৰ্ণয় কৰিব লাগে চোৱা আমাৰ ইয়াত চিত্ৰটোত যে আমাৰ ও বিন্দুত আমাৰ প্লাস কিউ আধান এটা লৈছো এই প্লাস কিউ আধানৰ বাবে সৃষ্টি হোৱা বিভৱৰ মানটো আমি নিৰ্ণয় কৰিম কিন্তু বিভৱৰ প্লাস কিউ আধানৰ বাবে সৃষ্টি হোৱা বিভৱৰ মানটো উলিয়াব লাগিলে আমি তাৰ ওচৰত এটা পইণ্ট ল'ব লাগিব এটা নিৰ্দিষ্ট বিন্দু লৈ সেই বিন্দুত বিভৱটো কিমান আমি হেতু জুখিব লাগিব হৈছে তাৰ বাবে আমি কি কৰিলো এই প্লাস কিউ আধানৰ পৰা r দূৰত্বত আমি p এটা বিন্দু ললো হৈছে এই p বিন্দুটোৰ আমি বিভৱ নিৰ্ণয় কৰিম এতিয়া চোৱা বিভৱ নিৰ্ণয় কৰিব লাগিলে আমাৰ কি কৰিব লাগিব এটা পৰীক্ষণীয় আধান লাগিব সেই পৰীক্ষণীয় আধানটো আমাৰ কি অসীমৰ পৰা এই p বিন্দুলৈ আনিব লাগিব কাৰণ আমাৰ বিভৱৰ সংখ্যাটো কি আছিল মই ইয়াৰ আগৰ ভিডিঅ'টোত ধুনীয়াকৈ বুজাই দিছো বিভৱ কি যে আমাৰ অসীম দূৰত্বৰ পৰা একক ধনাত্মক আধান এটা আনতে কৰিবলগীয়া কাৰ্যটি হৈছে বিভৱ গতিকে আমাৰ এই p বিন্দুত যদি আমি এই আধানটোৰ বাবে সৃষ্টি হোৱা বিভৱৰ মানটো উলিয়াও তেনেহলে p বিন্দুলৈ আমি অসীম দূৰত্বৰ পৰা এটা ধনাত্মক পৰীক্ষণীয় আধান আনিব লাগিব আৰু হেতু আমি প্লাস কিউ নট বুলি ধৰিছো এতিয়া চোৱা আমি কি কৰিম যে ও বিন্দুৰ পৰা x দূৰত্বত এই এটা বিন্দু লৈছো এই বিন্দুটোৰ আমি এই যেটো পৰীক্ষণীয় আধান আছে এই আধানটো ইয়াত থাকা বুলি ধৰি লৈছো যে ও বিন্দুৰ পৰা x দূৰত্বত থকা এই বিন্দুটোত এই যেটো পৰীক্ষণীয় আধান আমি p বিন্দুলৈ আনিম হেতু আছে এতিয়া চোৱা এই আধানটোৰ ওপৰত এই আধানটোৱে বল প্ৰয়োগ কৰিব কাৰণ এইটো ধনাত্মক আধান এইটো ধনাত্মক আধান গতিকে ইয়াৰ মাজৰ বলটো কি হ'ব বিকৰ্ষণ বল হ'ব আৰু ই সদায় এইটো দিশত বল প্ৰয়োগ কৰিব হৈছে এতিয়া আমি কি কৰিব লাগিব এই প্লাস কিউ নট আধানৰ ওপৰত এই আধানটোৱে প্ৰয়োগ কৰা বা দুটা আধানৰ মাজত কিমান বলে ক্ৰিয়া কৰি আছে হেতু আমি প্ৰথমতে উলিয়াম হেতু আমি কিহৰ সহায়ত উলিয়াব পাৰিম কুলম্বৰ সূত্ৰৰ সহায়ত লিখিব পাৰিম সেইকাৰণে মই ইয়াত লিখিছো কথাখিনি চোৱা যে আমাৰ ইয়াত বিন্দুটো কেনেকৈ লৈছে এখানে লিখা আছে যে ও বিন্দুৰ পৰা x দূৰত্বত এই বিন্দুত প্লাস কিউ নট পৰীক্ষণীয় আধানটোৰ ওপৰত ক্ৰিয়াশীল বল আমাৰ হেতু কি হ'ব F equal 1/4 pi epsilon naught এইটো আধান হৈছে q আৰু এইটো আছে q naught গতিকে q into q naught divided by x square কাৰণ যেটো আমাৰ ইয়াৰ পৰা ইয়াৰ ডিসটেন্সটো x আছে গতিকে এইটো আমাৰ কুলম্বৰ সূত্ৰ মতে আৰু ইয়াৰ দিশটো কোনটো হ'ব o ৰ পৰা a লৈ গতিকে ইয়াৰ দিশ আমি লিখি দিব পাৰো o এর দিশত হৈ গল এতিয়া চোৱা আমি কি কৰিম এই বিন্দুটোৰ পৰা বি বিন্দুলৈ তা ক্ষুদ্ৰ দূৰত্ব সেইখিনি আমি dx বুলি কৈছো এর পৰা বি বিন্দুলৈ কিউ নৰ আধানটো আনতে কিমান কাৰ্য কৰিব লাগে হেতু প্ৰথমতে উলিয়াম কাৰণ এর পৰা বি লৈ যেহেতু দূৰত্বটো কম ইয়াৰ কাৰ্য কৰিবলগীয়া কাৰ্যৰ মানটো কি হ'ব কম হ'ব গতিকে আমি কি লিখিম ইয়াত চোৱা এর বিন্দুৰ পৰা বি বিন্দুলৈ dx ক্ষুদ্ৰ দূৰত্ব
dx ক্ষুদ্র দূরত্ব কোরিয়ায় আনতে কৰিবলগীয়া কাৰ্য হৈছে আমাৰ কাৰ্যটো কি হ'ব আমাৰ যেহেতু ইয়াত ডিসটেন্সটো অতি কম গতিকে আমাৰ কাৰ্য অতি কম কৰিব লাগিব হেতু আমি dw বুলি লিখো dw ইকুৱেল টু আমাৰ কাৰ্যৰ শক্তি কি কাৰ্যৰ সূত্ৰ f * dx গতিকে ইয়াত ভেক্টৰ কোৱান্টিটি গতিকে আমাৰ dw ইকুৱেল টু কি হ'ল ভেক্টৰ f ডট dx এতিয়া চাবা f dx cos এটো এংগলটো কিমান হ'ব চাবা আমাৰ আধানটো আমি এর পৰা বিলো আনাতে এটো ডাইৰেকশনত আনিছো হৈছে আৰু আমাৰ যেটো বল এই আধানটোৱে যেটো বল প্ৰয়োগ কৰিছে হি এটো দিশত কৰি আছে তাৰ মানে আমাৰ এই আধানটোৱে প্ৰয়োগ কৰা বলৰ দিশটো এনেকুৱা আৰু আমি বস্তুটো আনি আছো এটো দিশত তাৰ মানে ইহতৰ মাজৰ এংগলটো কিমান হৈছে 180 ডিগ্ৰী গতিকে আমি ইয়াত কি লিখিম এংগলটো 180 ডিগ্ৰী গতিকে আমাৰ dw ইকুৱেল টু f dx cos 180 ডিগ্ৰী মানে -1 এটা লিখি দিলো যেহেতু cos 180 ডিগ্ৰী ইকুৱেল টু -1 এতিয়া জানলে আমাৰ কি হ'ল dw ইকুৱেল টু -f dx হৈ গল এতিয়া চাবা আমি এই যেটো পৰীক্ষণীয় আধান আছে এই আধানটো p বিন্দুলৈ আনিম তেনেহলে আমি এই p বিন্দুলৈ আনাওতে কিমানখিনি কাৰ্য কৰিব লাগিব এতিয়া এৰ পৰা b লৈ আনাওতে আমাৰ মুঠ নহয় যিখিনি কাৰ্য কৰিব লগিয়া হৈছে হেতু হৈছে dw এতিয়া আমি এই অসীমৰ পৰা p বিন্দুলৈ আনাওতে কিমান কাৰ্য কৰিব লাগিব হেতু কেনেকৈ কৰিব পাৰিম যেহেতু আমাৰ এটো অতি ক্ষুদ্ৰ কাৰ্য এখিনিক যদি আমি ইন্টিগ্ৰেশন কৰি দিও এটা লিমিট লৈ তেতিয়া আমি কি কৰিব পাৰিম এই p বিন্দুত কৰিব লগিয়া কাৰ্যটো আমি পাই যাম p বিন্দুৰ আধানটো আনতে কিমানখিনি কাৰ্য কৰিব লাগিব সেই মানটো আমি পাই যাম গৰে আমি ইয়াত কেনেকৈ লিখিম পৰীক্ষণীয় আধানটো অসীমৰ পৰা p বিন্দুলৈ আনতে কৰিবলগীয়া মুঠ কাৰ্যটো আমাৰ কিমান হ'ব So w equal to integration dw হৈছে এতিয়া আমি লিমিটটো কি পাম হেতু চাব লাগিব আমি আধানটো কৰ পৰা আনিছো ইনফিনিটিৰ পৰা আনিছো কলৈকে o বিন্দুৰ পৰা r দূৰত্বত থকা p বিন্দু লগতিকে আমাৰ ইয়া যেটো লিমিট হ'ব হে লিমিটটো হ'ব তোমালোকৰ কি ইনফিনিটি টু r হৈছে এতিয়া চোৱা dw মানে তোমাৰ কি লিখা আছে ওপৰত -f dx হৈছে আকৌ তোমাৰ ইন্টিগ্ৰেশন এটো লিখিলো f মানে হৈছে তোমাৰ কি 1/4 পাই এপসাইলন নট q into q naught divided by x square into dx এটো আমাৰ ওপৰত ইয়াত চোৱা এটো সমীকৰণ 1 দিব পাৰা এটো সমীকৰণ 1 দিলো গতি আমি সমীকৰণ 1 ৰ পৰা লিখিলো সমীকৰণ 1 ৰ পৰা হৈ গল এতিয়া চোৱা এখিনি ইন্টিগ্ৰেশন কৰিলে হ'ব এতিয়া চোৱা ইয়াত q এই গটেখিনি 1/4 পাই এপসাইলন নট q নট এখিনি গটে কনস্ট্যান্ট গটে এখিনি বাহিৰত ওলাই আহিব গটে আমাৰ ওলাইল q নট ডিভাইডেড বাই 4 পাই এপসাইলন নট আৰু ভিতৰত থাকিল আমাৰ -1/x স্কয়ার dx কাৰণ ইয়াত বেসটো dx আছে গটে আমাৰ x এখিনি x থকা টার্মটোৰে ইন্টিগ্ৰেশন হ'ব এতিয়া চোৱা equal to q into q naught divided by 4 pi epsilon naught হৈছে
ইয়াত আমি মাইনাসটো বাহিৰত লৈ আহিব পাৰিম আমি গতিকে মাইনাসটো বাহিৰত লৈ আহা একো নহয় ইয়াত মাইনাস থাকিব ইয়াত মাইনাসটো আৰু নালাগে গতিকে আমাৰ এটো ইন্টিগ্ৰেশন কৰিলে কি হ'ব চোৱা আমি এটা ফৰ্মুলা জানো ইন্টিগ্ৰেশন x to the power n dx equal to x to the power n plus 1 divided by n plus 1 হৈছে এতিয়া আমি এই টার্মটো এনেকৈ লিখিব পাৰো x to the power minus 2 dx 1 by x square যদি এনেকৈ লিখিব পাৰো তেনেহলে এই ফৰ্মুলাটো এটো পুট কৰি দিয়া q into q naught 4 pi epsilon এখিনি থাকিলে গৰি তোমালা এটো কি হ'ব ফৰ্মুলাটো মতে x to the power minus 2 plus 1 divided by minus 2 plus 1 আমাৰ ইয়াত লিমিটটো লেখা নাই লিমিটটো লিখি দিলো হৈছে লিমিট টু ইনফিনিটি টু r হৈ গৈছে সো এইটো ফৰ্মুলা হয় n ৰ মানটো -2 গতিকে -2 + 1 এই ফৰ্মুলাটো মতে ইন্টিগ্ৰেশনৰ গতি আমাৰ w টো এইখিনি এতিয়া চাবা সো আমি এইখিনি পালো মানে এতিয়া এইখিনিত চাবা -q q naught divided by 4 pi epsilon naught এইখিনি যদি আমি ক্যালকুলেশন কৰো -1 হ'ব তলত ওপৰত হ'ব x to the power -1 infinity to r equal to -q q naught divided by 4 pi epsilon naught এতিয়া চোৱা এই তোমাৰ মাইনাস আৰু a মাইনাস এটো কি হৈ যাব প্লাস হৈ যাব আমাৰ গতিকে এটো চিহ্নৰ প্লাস চিহ্ন হৈ গল গতিকে আমাৰ ভিতৰত থাকিল এতিয়া চোৱা x to the power -1 ক 1 by x লিখিব পাৰো infinity to r হৈছে চোৱা a - 2 আৰু a - 2 পূৰণ কৰিলে আমাৰ কি হৈ যাব এই - 2 যদি বাহিৰলৈ উলিয়াই আনো ইয়াৰ লগত পূৰণ হলে প্লাস হৈ যাব গতিকে ইয়াৰ আৰু মাইনাস চিহ্নটো নাথাকে গতিকে w equal to q into q naught divided by 4 pi epsilon naught লিমিটটো পুট কৰি দিয়া লিমিট বহুৱাৰ নিয়ম কি যে ওপৰৰ লিমিটটোৰ পৰা তলৰ লিমিটটো বহুৱাই বিয়োগ কৰি দিব লাগিব 1 by আপাৰ লিমিট আছে r r minus 1 by infinity w equal to q into q naught divided by 4 pi epsilon naught 1 by r কারণ 1 by infinity মানে কি 0 হৈ গল এই বস্তুটো আই গল এটো আমাৰ কি ওলাল কাৰ্য ওলাল কিন্তু আমাক কি লাগিব বিভব লাগিব এতেকে p বিন্দুত বিভৱৰ সংজ্ঞা মতে কি আছিল v equal to w by q naught হল এটো বিভৱৰ সংজ্ঞা মতে আমি আগৰ ভিডিওত ধুনিয়াকৈ বুজাই দিছো এটো গতিকে আমাৰ w ৰ মানটো আছে হ'ব কি q naught divided by 4 pi epsilon naught into 1 by r আৰু আমাৰ তলত থাকিল q naught এতিয়া চোৱা q naught divided by 4 pi epsilon naught 1 by r এই যেটো হৰণ চিন আছে এই হৰণ চিনৰ ঠাইত পূৰণ চিন দিয়াৰ লগে লগে 1 by q naught হৈ গল তলটো ৰে q naught ক্যান্সেল গল ৰে v equal to কি হল তোমাৰ 1 by 4 pi epsilon naught q divided by r এটো হৈছে তোমাৰ বিন্দু সম আধানৰ বাবে সৃষ্টি হোৱা বিভৱৰ প্ৰকাশ ৰাখি এতিয়া চোৱা তোমালোকে হৈ গল এটো এতিয়া চোৱা এই বিভৱৰ মানটো আমাৰ r ৰ ওপৰত নিৰ্ভৰ কৰিব মানে q যদি কনস্ট্যান্ট বুলি ধৰো এখিনিটো কনস্ট্যান্টে গতিকে r ৰ ওপৰত নিৰ্ভৰ কৰিব তাৰ মানে আমি এনেকৈ লিখিব পাৰো ইয়াত v proportional to 1 by r তাৰ মানে আমাৰ r টো কি আছিল যেটো আধানৰ বাবে বিভৱ উলাইছো হে আধানটোৰ পৰা p যেটো বিন্দুত বিভৱ উলাও তাৰ দূৰত্ব গতি আমাৰ যদি দূৰত্বটো বাঢ়ি যায় বিভৱৰ মানটো কি হৈ যাব কমি যাব এতিয়া যদি আমাৰ r equal to infinity লও তেনেহলে v equal to তোমাৰ কি হ'ব v ৰ ভ্যালুটো 0 হ'ব তাৰ মানে আমি কি ক'ব পাৰো যে যদি অসীমৰ কোন বিন্দুত বিভৱৰ মান কি হ'ব 0 হ'ব গতিকে এটো এটা কোৱেশ্চন যে বিভৱৰ মান কেতিয়া শূন্য হয় তোমাক তেতিয়া ক'ব লাগিব যে অসীমৰ কোন বিন্দুত বিভৱৰ মান শূন্য হৈছে গতিকে এইখিনি আছিল আজিৰ ভিডিওটোত ভিডিও যদি চাই ভাল লাগিছে কমেন্ট কৰিবা লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপত শেয়াৰ কৰি দিবা আৰু যি সকলে প্ৰথমবাৰ ভিডিওটো চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰিবা
পৰৱৰ্তী ভিডিঅ'ত আৰু এটা টপিক আমি আলোচনা কৰিম। ধন্যবাদ।